Welcome to my YouTube channel. This is RI Assam. মই এনেকুৱা ভিডিঅ'বোৰ বনোৱাৰ লক্ষ্য উদ্দেশ্য এনেকুৱা ধৰণৰ যে এই ভিডিঅ'বোৰে আপোনালোকক ৰিভিজনত বহুতখিনি সহায় কৰিব বুলি মই অনুমান কৰিছোঁ। সেই হেতুকে মই এনেকুৱা ধৰণৰ সৰু সৰু ভিডিঅ'বোৰ বনাই আছোঁ। আপোনালোকৰ সাপোৰ্ট পালে আৰু বনাম। তো আজিৰ আলোচনাৰ বা প্ৰশ্ন উত্তৰৰ মূল বস্তু হৈছে হেম বৰুৱা। তো হেম বৰুৱাৰ বিষয়ে আমি জানিব লাগিব। হেম বৰুৱাৰ কিমান চনত জন্ম হৈছিল? হেম বৰুৱাৰ জন্ম হৈছিল 22 এপ্ৰিল 1915 চনত তেজপুৰত। হেম বৰুৱাৰ মৃত্যু কিমান চনত হৈছিল? 9 এপ্ৰিল 1977 উত্তৰ শৰণীয়া। পিতৃ আৰু মাতৃৰ নাম: পিতৃ বিনন্দীৰাম বৰুৱা, মাতৃ পদ্মালোচনী দেৱী। হেম বৰুৱাক কি কবি বুলি জনা যায়? হেম বৰুৱাক আবাহন যুগৰ কবি, আধুনিক যুগৰ কবি, এগৰাকী সমাজবাদী কবি বুলি জনা যায়। হেম বৰুৱা কিমান চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল? হেম বৰুৱা 1972 চনত ধুবুৰীৰ সাহিত্য সভাৰ অধিৱেশনৰ সভাপতি হৈছিল। আধুনিক অসমীয়া কাব্য ৰীতিৰ প্ৰৱৰ্তক কোন? হেম বৰুৱা। হেম বৰুৱাক তাৰমানে আপোনাৰ আধুনিক অসমীয়া কাব্য ৰীতিৰ প্ৰৱৰ্তক বুলি জনা যায়। হেম বৰুৱাই মৃত্যুৰ আগলৈ কিমানখন গ্ৰন্থ ৰচনা কৰিছিল? হেম বৰুৱাই টোটেল 35খন অৰ্থাৎ 35খন গ্ৰন্থ মৃত্যুৰ আগলৈকে ৰচনা কৰিছিল। হেম বৰুৱাৰ কাব্য সংকলন কিমানখন? হেম বৰুৱাৰ 2খন কাব্য সংকলন। হেম বৰুৱাৰ কবিতা পুথি দুখন কি? বালিচন্দা, যিটো 1959 চনত প্ৰকাশ হৈছিল, আৰু দ্বিতীয়টো হৈছে মনময়ূৰী, 1965 চনত প্ৰকাশিত হৈছিল। এখন চিঠি কবিতাত উল্লেখিত সৈনিকৰ পত্নীৰ নাম কি আছিল? এখন চিঠি কবিতাত উল্লেখিত সৈনিকৰ পত্নীৰ নাম আছিল মমতা। হেম বৰুৱাৰ ভ্ৰমণ বা কাহিনীমূলক গ্ৰন্থ কি আছিল? হেম বৰুৱাৰ ভ্ৰমণ কাহিনীমূলক গ্ৰন্থ 4খন আছিল। সেইকেইখন হ'ল সাগৰ দেখিছা, ৰঙা কৰবীৰ ফুল, ইজৰাইল, মেকং নৈ দেখিলোঁ। দ্য ৰেড ৰিভাৰ এণ্ড দ্য ব্লু হিল গ্ৰন্থখনৰ ৰচক কোন? হেম বৰুৱা। হেম বৰুৱাই কবিৰূপে আত্মপ্ৰকাশ কৰা কবিতাটোৰ নাম কি? হেম বৰুৱাই কবিৰূপে আত্মপ্ৰকাশ কৰা কবিতাটিৰ নাম হৈছে বান্দৰ, আৰু কবিতাটোৱে আবাহন কাকতৰ পাতত 1940 চনৰ মাৰ্চ মাহত প্ৰকাশিত হৈছিল। হিয়াৰ মিলন চুটিগল্পৰ ৰচক কোন? হেম বৰুৱা। হিয়াৰ মিলন চুটিগল্পটো হেম বৰুৱাই বিশ্ববিদ্যালয়ত পঢ়ি থকা অৱস্থাত ৰচনা কৰিছিল। ৰামধেনু কবিতা কিমান চনত প্ৰকাশ পাইছিল? ৰামধেনু কবিতা 1552 চনত প্ৰকাশ পাইছিল। হেম বৰুৱাই সম্পাদনা কৰা আলোচনী পছোৱা। হেম বৰুৱাই সম্পাদনা কৰা ইংৰাজী কাকতখন হৈছে আছাম এক্সপ্ৰেছ। কন্নকীৰ অনুবাদ কোনে কৰিছিল? কন্নকীৰ অনুবাদ হেম বৰুৱাই কৰিছিল। হেম বৰুৱাই কোনটো সমষ্টিৰ পৰা কিমান চনত সাংসদ হয়? হেম বৰুৱাই গুৱাহাটী সমষ্টিৰ পৰা 1957 চনত 3বাৰকৈ সাংসদ হৈছিল, আৰু আপোনাৰ 14 বছৰ কাল সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। হেম বৰুৱাৰ প্ৰবন্ধসমূহৰ নাম লিখা। অৰ্থাৎ হেম বৰুৱাৰ প্ৰবন্ধসমূহ হৈছে আধুনিক সাহিত্য, হানমিহলি, সাহিত্য আৰু সাহিত্য, সাহিত্য আৰু সমস্যা, এই গাঁও এই গীত, আছু ফুল, ডাক পখিলী, বহাগত পাতি যাওঁ বিয়া, পছোৱাৰ ৰেঙনি, স্মৃতিৰ পাপৰি, ছিন্নমূল, তলসৰা, 42ৰ গণ বিপ্লৱত অসম, সত্য আৰু হিংসা, গান্ধীজী। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভালেই পাইছে। আপোনালোকক অনুৰোধ কৰিলোঁ আপোনালোকে ভিডিঅ'টো বেছি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু সকলোৱে যাতে উপকৃত হয় আপোনাৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব। ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ।